আপুনি অৱগত সমগ্ৰ দেশ এই সময়ত ৱেষ্ট এছিয়ান ক্ৰাইচিছ আজিও তেলৰ মূল্য $৮৬ প্ৰতি বেৰেলত আজিও বাঢ়ি বাঢ়ি গৈ আছে। এনে পৰিৱেশৰ মাজতো আমাৰ ৰাজ্য চৰকাৰে আমাৰ কৰ্মচাৰীসকলক আমি 60% ডিআৰএছ এলাউন্স দিছোঁ। এতিয়া তুলনা হ'ব যে অসম কেই নম্বৰত আছে। অধ্যক্ষ মহোদয়, ভাৰতৰ মাত্ৰ 3খন ৰাজ্যই এই ক্ৰাইচিছৰ মাজতো কৰ্মচাৰীক ডিআৰএছ এলাউন্স 60% দিছে। সি হৈছে হাৰিয়ানা, উৰিষ্যা আৰু অসম। অধ্যক্ষ মহোদয়, হয়তো আৰু দুখন এখন ৰাজ্যও দিব পাৰে মোৰ ডেটাৰ উপৰিও, কিন্তু মেজৰিটি অফ ষ্টেট আজি কোনেও সাহস কৰা নাই। তাৰ মাজত আজি আমি চৰকাৰী কৰ্মচাৰীক আপ টু ডেট 60% আজি আমি দিয়ে দিবলৈ সক্ষম হৈছোঁ। এনেকুৱা এটা অৱস্থা হৈছে অধ্যক্ষ মহোদয়, যদি 2-3 মাহ দিয়েতো দেৰি হৈছে, আমাৰ কৰ্মচাৰী পৰিষদে তাতো আহি আপত্তি কৰে। কিন্তু অধ্যক্ষ মহোদয়, মই বুজি পাওঁ যে যিটো সময়ত পশ্চিমবংগৰ দৰে যিটো সময়ত ডাঙৰ ডাঙৰ ৰাজ্যবিলাকে আমাক দিয়ে দিব পৰা নাই, সেই সময়ত ৰাজ্য চৰকাৰে আমাৰ চৰকাৰী কৰ্মচাৰীসকলকো ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও পিছ হুহুকি অহা নাই। অধ্যক্ষ মহোদয়, আজি আমাৰ মাজত সমস্যা কি? অসমত বহু দিনৰ পৰা এটা বাওঁপন্থী চিন্তাধাৰা বিৰাজমান হৈ আছে। তেখেতসকলে ৰাজ্যখনত বাঢ়িব নিদিয়ে।